ও মা মা যাবলৈ ওলালিয়ে নি? ওলালো। যা ভালকে যাবি দেই। 1000 টকা লৈহে আহিবি, নহ'লে মাৰহে পাবি আৰু। আহিলে আৰু পাই এই বুঢ়ীজনী এইজনী আহিলে আৰু লগনীয়া। ডিম্বেশৈ ঘৰত আছনে বাৰু? ওলাই আছোন। ডিম্বেশৈ ইমান মাতি আছো তোক শুনাই নাই নি ঐ? মই গমেই নাপাওঁ, মই বহি আছিলোঁ। আহিলে আৰু এজনী কথা লগাবলৈ লোকৰ ঘৰৰ এই কাজি কামকে কৰাম আমাৰ ঘৰৰ বোৱাৰীকেইজনী। এয়া তামোলকে খা, ল এয়া তামোলকে খা। দে খা, মই খায়ে আহিছোঁ এডোখৰ ভিতৰতে। তামোল খাই বৰ ভাল পাওঁ যে। এই আমাৰ এই বোৱাৰীকেইজনী লাখপতি বাইদেউ ফৰ্ম পোৱাবলৈ গৈ এতিয়া পইচা পায় নে নেপায় তাইহে ঠিক। হ'ব দে এতিয়া এই আমি কামবোৰকে আছে কৰোঁগৈ বৈ খৰিকেইডাল ৰ'দত দি থৈ গ'ল, ভৰাই থৈ নগ'ল। এইকেইটাকে ভৰাওঁ। হয় নেকি? ময়ো ভৰাওঁ বৈ। তই মই ইয়াতে থৈছোঁ দেই, ইয়াতে থবি। এতিয়া এই কামকেইটা কৰি লওঁগৈ বোলো। টিউবৱেলটো বহাইছেহে, বেছি দিন হোৱাই নাই। এই পানীকণ চফা ওলাইছে, সেইকাৰণে কাঁহী বাতিকেইটা ইয়াতে ধোওঁ আৰু। ধুই ভালকৈ ধুবি দেই, এই লিকটীয়া যে এইবোৰ তেল খোৱা গোটেই। বোৱাৰীজনীয়ে তেল এসোপা দিব নাই। সেনেকৈ দিব নালাগে আকৌ ন? হয় বাৰু। এই পানীখিনি ভৰা বাৰু। দে ঘৰটোকে সাৰোচোন। এই তই বস্তুকেইটাকে ভৰা দেই। ভৰাইছোঁ দে। এই আকৌ আমি অকণমান শুবও পাৰিম ইয়াতে অকণমান। গৰমো উঠিছে নহয়, পকাতে শুম আৰু। ফেনখন লগাম বুলি ভাবিছিলোঁ, এতিয়া বাদ দে, লাইনে নাই এতিয়া। নমস্কাৰ, মোৰ নাম চেনেহী দাস। নমস্কাৰ, মোৰ নাম মেনকা দাস। আজি আমি পইচা নিবলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম ৰূপহী দাস। নমস্কাৰ, আমি এতিয়া পইচা নিবলৈ আহিছোঁ। আমি ঘৰত গালি খাই আহিছোঁ একদম, আৰু পইচা লোভতে আহিছোঁ আমি আৰু। আপোনালোকে দিবই লাগিব, আমি বহুত কষ্ট কৰি গছ পুলিবোৰ সম্পূৰ্ণ কৰিলে নে ৰুই? আৰু আপোনালোকে পইচা বিচাৰিলে নহ'ব নহয়, আৰু আমাৰো কাম থাকে। চৰকাৰে যদি পইচাটো নিদিয়ে আমি আপোনালোকক কেনেকৈ দিম? সেইটো এটা কথা। সেইকাৰণে আমাক কৈ কি আমি গছ পুলিবোৰ নাই ৰুৱা কি আমাক পইচা লাগিব? আমাক লাগিব। আপোনালোকে এনেকৈ ক'লেই নহ'ব নহয়। খাব নালাগে, বৰ ভাল হ'ব। পাউদাৰখনকে সানি দিওঁ পাল্টিকে সানি দিওঁ। সিহঁতি শুই আছে চাঞ্চতে পালি ৰূপহী কিলকিলাই দিবি তই দেই। ৰূপহী কিলকিলাই দিবি, সিহঁতি শুই থাকক। কাণে চানে সোমাই দিলোঁ এগালমান, কাণতে সোমাই দিছোঁ। সকে দিছোঁ। কি হ'ল? এইকেইজনী আকৌ কি হ'ল? জানো পাই। কি হ'ল এনেকে যে কৈ আছ? তহঁতি মানে এইবোৰ কাম কৰি আছ তলে তলে, আমি গম নাপাওঁ নহয়। পিছে পইচা কি হ'ল? পইচা তহঁতক এইবোৰ পাই মই বেয়া পাওঁ। পালি এতিয়া
পইচা ৰাতিপুৱা কামখিনিও আমি কৰি পেলাই ঘৰৰ পৰা ওলাই যা এতিয়া ওলাই যা ঘৰৰ পৰা ওলাই যা কি কবি ঐ গম পাওঁ নে চৰকাৰে বোৱাৰীকেইজনীক লোৱাই ফুৰিলে এতিয়া আমাৰ বোৱাৰীকেইজনীয়ে এটকাও নেপালে সেইকাৰণে আপুনি কৈছোঁ আকৌ এইবোৰ বিশ্বাস কৰি একো লাভ নাই আমি চাহ অকণো খাবলৈ নেপালোঁ সেয়াহে গোটেই ৰাতিপুৱা কামটো কৰি এতিয়া আমাৰ এনেকুৱাই অৱস্থা হ'ল হয় ভাবচোন এনেকুৱা কেলে হয় বাৰু আপোনালোকেও শুনক আজিৰ পৰা এইবোৰ বিশ্বাস নকৰিব কেতিয়াও বিশ্বাস নকৰিব